নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 9 বছৰীয়া শিশুক নিৰ্যাতন চলোৱা মহিম আলীক যাৱজ্জীৱন কাৰাদণ্ড। নলবাৰীৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। 2024 8 জুলাইত বেলহৰত সংঘটিত হৈছিল এই নিৰ্যাতনৰ ঘটনা। পৰৱৰ্তী খবৰ, আইন উলংঘা কৰিছে ইজৰাইলে। ইজৰাইলক লৈ কঠোৰ ৰাষ্ট্ৰসংঘই ইজৰাইলক দিছে গৰিহণা। ইজৰাইললৈ কঠোৰ মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা। ৰাষ্ট্ৰসংঘই কৈছে ইজৰাইলে মানৱ অধিকাৰ আইন উলংঘা কৰিছে, নিৰীহ শিশু আৰু মহিলাক হত্যা কৰিছে গাজাত। আন এটা খবৰ, মুছলমানৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে বিজেপিয়ে। ৱাকফ আইনক লৈ ৰাহুল গান্ধীৰ গৰ্জন। মুছলমানৰ পিছত খ্ৰীষ্টান শিখসকলৰ ভূমিটো চকু দিব বিজেপিয়ে। ৱাকফ আইনক লৈ গৰজি উঠি ৰাহুল গান্ধীয়ে কৈছে যে কেৱল মাত্ৰ মুছলমানকে নহয়, খ্ৰীষ্টান শিখসকলৰ ভূমিটো বিজেপিয়ে কেইদিনমানৰ ভিতৰতেই চকু দিব। আন এটা খবৰ, বিজেপি আৰু RSSৰ 5জনকৈ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। ভয়ংকৰ কাণ্ড কৰা বিজেপি RSSৰ কৰ্মীক ৰেহাই নিদিলে আদালতে। 5গৰাকীকৈ বিজেপি আৰু RSSৰ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। এনে অভিযুক্তক ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে ন্যায়ালয়ে। JDUৰ এগৰাকী কৰ্মকৰ্তাক নৃশংসভাৱে হত্যা কৰিছিল বিজেপি আৰু RSSৰ কৰ্মীয়ে। 2015 চনত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। এনে অভিযুক্তক ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে কেৰেলাৰ উচ্চ ন্যায়ালয়। আন এটা খবৰ, অসম আৰক্ষীৰ হাত ভৰি বান্ধি থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে চলিছে অসমৰ আৰক্ষী প্ৰশাসন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পকেটৰ পৰা দৰমহা দিয়া নাই, ৰাইজৰ টকাৰে দৰমহা দিছে আৰক্ষীক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ মতে আৰক্ষীক ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। পৰৱৰ্তী খবৰ, মুছলমানৰ সম্পত্তি মুছলমানেই পৰিচালনা কৰিব লাগে। মুছলমান বিৰোধী আইন আনিছে বিজেপি চৰকাৰে। ৱাকফ সংশোধনী আইনক লৈ অখিল গগৈৰো বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে দুৰ্নীতিৰ ৰজা। কেৰাণী বা মহুৰীয়ে যদি 2000 টকা খায় তেতিয়া বাঘৰ দৰে জঁপিয়াই পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু এপেক্স বেংকত কোনোবাই 80 লাখ টকা খায়, 60 লাখ টকা খায়, তেতিয়া বাঘটো চকু কাণ মুদি শুই থাকে। দুজন বিজেপিৰ বিধায়কক প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ পাছতো কোনো ব্যৱস্থা নকৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা, একেটা চৌহদতে থাকিব লাগিব বেলট বাকচ বিতৰণ আৰু গ্ৰহণ কেন্দ্ৰৰ লগতে ষ্ট্ৰং ৰুম আৰু লগতে ভোট গণনা কেন্দ্ৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ। পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ বিতৰণ কেন্দ্ৰ, বেলট বাকচ সংগ্ৰহ কেন্দ্ৰ, ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সংশ্লিষ্ট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুযায়ী এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ বিতৰণ কেন্দ্ৰ, বেলট বাকচ সংগ্ৰহ কেন্দ্ৰ, ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰ একেটা চৌহদতে স্থাপন কৰিব লাগিব। জিলা আয়ুক্তসকলক এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে। অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। দুয়োটা পৰ্যায়ৰ বাবে অহা 11 এপ্ৰিল হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। পৰৱৰ্তী খবৰ, 2 নাৱত
দুই ভৰি দি থকা কংগ্ৰেছ নেতাক দলৰ পৰা বহিষ্কাৰ কৰি কট্টৰ আৰু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক গুৰুত্ব প্ৰদান কৰি আগুৱাই নিব লাগে। এইবাৰ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধিৱেশনত এক উদাত্ত ভাষণ প্ৰদান কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। ভাষণৰ আৰম্ভণিতেই সাংসদগৰাকীয়ে 2025 বৰ্ষটো কংগ্ৰেছ দলৰ সংগঠন বৰ্ষ হিচাপে ঘোষণা কৰাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে ধৰি কেন্দ্ৰীয় নেতৃত্বক দলৰ এজন নিষ্ঠাবান সদস্য হিচাপে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কেইদিনমানৰ পূৰ্বে সমগ্ৰ দেশৰে ভিন্ন প্ৰান্তৰ জিলা সভাপতিসকলৰ সৈতেও ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধীয়ে 4 দিনকৈ যি ধৰণেৰে দলৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক দিশটোৰ বিষয়ে যি আলোচনা কৰিলে আৰু তেওঁলোকৰ মতামতক বিশেষ গুৰুত্ব প্ৰদান কৰিলে, তাৰ বাবেও জিলা সভাপতিসকলৰ সৈতে তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। ৰাহুল গান্ধীয়ে কৈছিল, যিসকলে এটা ভৰি কংগ্ৰেছত আৰু আন এটা ভৰি অন্য দলত থৈ কংগ্ৰেছ দল কৰি আছে, সেইসকলক চিনাক্ত কৰি দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। ৰাহুল গান্ধীৰ এই মতামতক সমৰ্থন কৰি সাংসদ গৌৰৱ গগৈয়ে কৈছে, যদি আমি আগন্তুক দিনবোৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনসমূহ জয়ী হ'ব লাগে, তেন্তে প্ৰথমেই আমি কট্টৰ আৰু নিষ্ঠাবান কংগ্ৰেছীসকলক চিনাক্ত কৰি আগবঢ়াই নিব লাগিব। কট্টৰ কংগ্ৰেছ কৰ্মী সেইসকল যিসকলে পুলিচৰ লাঠিৰ কোব খায়ো কংগ্ৰেছ দলৰ নীতি আদৰ্শ এৰি অন্য দললৈ যোৱা নাই, যিসকলে অহৰহ ভয় ভাবুকি লাভ কৰাৰ পিছতো দল এৰি যোৱা নাই, যিসকলে প্ৰচুৰ লোভনীয় প্ৰস্তাৱকো নেওচি নানান বিপদৰ মাজতো কংগ্ৰেছৰ পতাকাখন সাহসেৰে খামুচি ধৰি ৰাখিছে। পৰৱৰ্তী খবৰ, এইবাৰ বাবা ৰামদেৱে মছজিদক লৈ এক বিতৰ্ক আৰম্ভ কৰিছে। ৰামদেৱে কৈছে, শীতল পানীৰ লাভৰ টকাৰে নিৰ্মাণ হৈছে মছজিদ, এইটোৱেই নেকি চৰবত জেহাদ? পুনৰ বিতৰ্কত যোগ গুৰু ৰামদেৱ এইবাৰ তেওঁৰ চৰবত জেহাদ মন্তব্যৰ সৌজন্যত এই বিতৰ্ক আৰম্ভ হৈছে। ৰামদেৱৰ দাবী যে ভাৰতৰ এটা নিৰ্দিষ্ট চৰবত নিৰ্মাণ আৰু বিপণন কোম্পানীয়ে এই চৰবত জেহাদ আৰম্ভ কৰিছে, কাৰণ তেওঁলোকে চৰবত বজাৰত বিক্ৰী কৰি হোৱা লাভৰ টকাৰে ভাৰতত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰি আছে। অৰ্থাৎ ৰামদেৱৰ বক্তব্য যে সেই চৰবত সাধাৰণ জনতাই পান কৰিলে ভাৰতত মছজিদ মাদ্ৰাছাৰ সংখ্যা বাঢ়িব। তাৰ বিপৰীতে যদি তেওঁলোকে পতঞ্জলি সংস্থাৰ চৰবত পান কৰে, যিটো যোগ গুৰুজনাৰ নিজা সংস্থা, তেন্তে মাদ্ৰাছাৰ সলনি ভাৰতত গুৰুকুল, আচাৰ্যকুল, পতঞ্জলি বিশ্ববিদ্যালয়ৰ স্থাপন হ'ব। ৰামদেৱৰ এই ভিডিঅ' বাৰ্তা ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনৰ এক বৃহৎ অংশই ৰামদেৱৰ এই বক্তব্যক সমালোচনা কৰিছে। বহুতে কৈছে যে হয়তো পতঞ্জলিৰ ব্যৱসায় ভাল নহয়, সেইবাবেই বাবাজীয়ে এই সকলোবোৰ কথা কৈছে। কিছুমানৰ মতে তেওঁ বাবাজী, গতিকে তেওঁ সকলো ক'ব পাৰে। কোনোবাই আকৌ মন্তব্য কৰে, বাবাজীক কোনোবাই ৰখাওক। পৰৱৰ্তী খবৰ, মুঠ GSDPৰ বৃদ্ধিৰ গড় হাৰেৰে শীৰ্ষ 3 ৰাজ্যৰ ভিতৰত স্থান দখল কৰিছে অসমে। কোভিড-19ৰ পাছত বিগত 5 বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ 7% কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চৰ এক সমীক্ষাৰ তথ্য এক্সৰ জৰিয়তে শ্বেয়াৰ কৰি এই তথ্য প্ৰকাশ কৰিছে।